20 মিনিটৰ বাবে স্থগিত সদন হুলস্থুলীয়া পৰিস্থিতিৰ বাবে সদন স্থগিত ঘোষণা মন্ত্ৰী অশোক সিংহলৰ বিৰুদ্ধে বিশেষ অধিকাৰ ভংগৰ অভিযোগ এই অভিযোগ তুলি সৰব হৈছিল এআইইউডিএফৰ বিধায়কসকল সিংহলক মন্ত্ৰিত্বৰ পৰা অপসাৰণৰ দাবী এআইইউডিএফৰ সিংহলে মিয়াৰ বিৰুদ্ধে মন্তব্য দিয়াক লৈ সৰব এআইইউডিএফ অধ্যক্ষৰ সিদ্ধান্তৰ বিৰোধিতা কৰি সদনত হুলস্থুলীয়া পৰিস্থিতি তো হিটো যেটো আপোনালোকে যি বিষয়ৰ ওপৰত উত্থাপন কৰিব খুজিছে তেনেকুৱা ধৰণৰ মানে আপোনাৰ ব্ৰিজ অফ প্ৰিভিলেজৰ মই কোনো কিবাটো বিচাৰি পোৱা নাই এই কাৰণে মই এটো ডিসএলাউ কৰিছো স্যার মাননীয় অধ্যক্ষ মহোদয় এজন মন্ত্ৰী সংবিধানৰ শপত খাইছে তেখেতে যে অসমৰ প্ৰত্যেকজন না না এটো তেখেতৰ যিমান স্পেচত কৈছে জনসংখ্যা আছে সকলো প্ৰতি তেখেতে জাস্টিস কৰিব কৈছে সমদৃষ্টিত চাব সদনত আৰু সেইজন প্ৰিভিলেজৰ মচনটো মাননীয় অধ্যক্ষ মহোদয় মই নামে কৈছো মাননীয় অশোক সিংহল ডাঙৰীয়া তেখেতে কৈছে যে মিয়া জনগোষ্ঠীৰ লগত মই 100% নাই এই জনগোষ্ঠীৰ মই বিৰোধী বাকি জনগোষ্ঠী উচটাইছে তেখেতে যে তোমালোকেও তেখেতসকলৰ লগত গলে মই তোমালোকৰ আহিব লাগিব এজন মন্ত্ৰী হৈ এনেকুৱা ইৰেসপন্সিবল বক্তব্য তেখেতৰ মাননীয় অধ্যক্ষ মহোদয় কোনোমতে গ্ৰহণযোগ্য নহয় তেনেকুৱা কোনো প্ৰমাণ মন্ত্ৰী পদত থকাৰ যোগ্যতা হেৰুৱাইছে মাননীয় অধ্যক্ষ মহোদয় তেখেতে মন্ত্ৰীৰ যোগ্যতা হেৰাইছে তেখেতে এটা 1 কোটি জনগোষ্ঠী থকা মানুহৰ লগত নাই 1 কোটি জনগোষ্ঠী থকা মানুহক তেখেতে বেয়া পায় সেই সকলৰ লগত থাকিলে বেলেগ জনগোষ্ঠীক তেখেতে থ্ৰেট কৰি আছে তেতিয়া হলে তেখেতে কাম কেনেকৈ কৰিব তেখেতে বহুত কেইটা গুৰুত্বপূৰ্ণ ডিপাৰ্টমেন্ট তেখেতে চলাই আছে যি ডিপাৰ্টমেন্টৰ আন্ডাৰত এই জনগোষ্ঠীৰ মানুহে সেই বসবাস কৰে গোটেই অসমত হৈছে আপোনাৰ কথা আপুনি ক'লে আৰু মই মোৰ কথা ক'লো বৰখাস্ত কৰিব লাগে তেখেতে মন্ত্ৰিত্বৰ পৰা তেখেতক বৰখাস্ত কৰিব লাগে তেখেতে তেখেতৰ মন্ত্ৰিত্বৰ যি মাননীয় অধ্যক্ষ মহোদয় হেৰুৱাইছে তেখেতে তেখেতৰ সেই এবিলিটি নাই যেহেতু তেখেতে সমদৃষ্টিত সকলো চাব নোৱাৰে মোদী ডাঙৰীয়াৰ শ্লোগান সবকা সাথ সবকা বিকাশ ৰফিকুল ডাঙৰীয়া মাননীয় অধ্যক্ষ মহোদয় অসমৰ এজন মাননীয় মন্ত্ৰী আজি এটা জনগোষ্ঠী ৰক্ত দি আৰু আপোনালোকে যিখিনি লিখিছে তাত প্ৰিভিলেজ জনগোষ্ঠীৰ তেজ আছে মাননীয় অধ্যক্ষ মহোদয় আৰু যিজন মাননীয় ভেৰিফিকেশন দিলো ঠিক তেখেতে অসমত আছে এইটো কিন্তু আমি নাজানো মই আৰু এটা প্ৰিভিলেজ মচনৰ নোটিছ পাইছো এই জনগোষ্ঠীৰ লগত মই নাই কাম তেখেতৰ সহযোগী সকলৰ লগত প্লিজ না হৈছে আপোনালোক হৈছে বহক না বহক হৈছে আপুনি ক'লে হৈছে কিহৰ কাৰণে আনিছে মই ক'লো কথাটো আপুনি যি কৈছে আপুনি যেটো দুখত কৈছে এটা ঠিকই আছে কিন্তু মই কৈছো এই নোটিছখন যেটোৰ ওপৰত দিছে তাত ব্ৰিজ অফ প্ৰিভিলেজৰ সদনৰ মজিয়াত মানে মচন আনিব মানে কিবা কৰাৰ ক্ষেত্ৰত যিখিনি আপোনাৰ প্ৰমাণ পত্ৰ কিবা কিবি লাগে আৰু এসপাৰ ৰুল মতে যেটো হ'ব লাগে হেটো মই পোৱা নাই এইখিনি আপোনালোকক মই আপোনাক ধন্যবাদ দিছো আৰু বিচাৰ আমাৰ আবেগখিনি আৰু আপোনালোকে চাওক না কিন্তু স্যার আপোনাৰ চেয়াৰৰ পৰা এটা আমি বিচাৰো যে এজন মন্ত্ৰী হৈ এনেকুৱা বাহিৰত দিব পাৰে নেকি মই একো কৰিব নোৱাৰো সদনৰ মজিয়াত হলে মন্ত্ৰী হৈ এজন এনেকুৱা বক্তব্য তেখেতে কি কাম সবে ভাষণ এনেকৈ দি থাকে কি কাম কৰিব এক কোটি জনগণক তেখেতে মাৰিব নেকি যিসকলৰ লগত নাই সেই অঞ্চলত তেখেতে ডক্টৰ উদ্যোগ কৰিব নেকি আজি সেই অঞ্চলত ইয়াৰ কাৰণে ব্যৱস্থা আছে ব্যৱস্থা আপোনালোকে নকৰিব নেকি মাননীয় অধ্যক্ষ মহোদয় মই মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিছো তেখেতৰ এই বক্তব্য গৰিহণাযোগ্য বিধানসভাত গৰিহণাৰ প্ৰস্তাৱ লওক তেখেতে ক্ষমা খুজক যদি মন্ত্ৰীৰ চকীত থাকিব বিচাৰে তেখেতে এই জনগোষ্ঠীক ক্ষমা খুজক যে মই ভুল বক্তব্য দিছো মোদী ডাঙৰীয়াৰ বক্তব্যৰ বিৰুদ্ধে Sir, he has violated his oath. তেওঁ সংবিধানৰ নামত শপত লৈছিল আৰু সংবিধানৰ শপত দায়িত্বত ব্যক্তিজনে সংবিধানক অৱমাননা কৰিছে তেখেতে অসমীয়া জাতিৰ কৈছে সাংবাদিক কৈছিল